হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি স্পটিং ইৰৰ্ছ বা ইৰৰ ডিটেকশ্যনৰ ওপৰত আলোচনা কৰিম। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক হয় আৰু প্ৰায়বিলাক কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে। আজি এই ভিডিঅ'টোত আমি যিমানখিনি কুৱেশ্যন আলোচনা কৰিম, গোটেইখিনি কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট তথা ছিলেক্টেড হয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো দি আছে, দ্য ফলোইং চেণ্টেন্স হেজ বিন স্প্লিট ইনটু 4 segments. Identify the segments that contains an error. ইৰৰ ডিটেকশ্যনত যিমানবিলাক কুৱেশ্যন থাকে ইয়াত এটা ফুলি চেণ্টেন্স দিয়া থাকে। সেই চেণ্টেন্সটো কি কৰা হয়, ইয়াক 3-4টা ভাগত স্প্লিট কৰি দিয়া থাকিব। তাৰপিছত কোনটো ভাগত ইৰৰ আছে অপশ্যন আকাৰে এনেকৈ দি কিনে সুধিব। এইখিনি হ'ল ইৰৰ ডিটেকশ্যনৰ কুৱেশ্যন। কিন্তু ইয়াত ইৰৰ ডিটেকশ্যন কুৱেশ্যনবিলাক আমি ছল্ভ কৰিব যাওঁতে কোনকেইটা কথা লক্ষ্য ৰাখিব লাগে মই সেইটো আগে কৈ দিছোঁ। ইৰৰ ডিটেকশ্যনৰ কুৱেশ্যনবিলাক দিয়াৰ উদ্দেশ্যবিলাক হ'ল যে কেণ্ডিডেটগৰাকীয়ে ছাবজেক্ট ভাৰ্ব কম্বাইনেশ্যনৰ ওপৰত নলেজ আছে নাই সেইটো চেক কৰে। তাৰপিছত তাৰ টেন্সৰ ওপৰত নলেজখিনি আছেনে নাই সেইটো চাব। ডিটাৰমিনাৰ, প্ৰিপজিশ্যন এইবিলাকৰ ওপৰত চাব। মুঠতে আমি প্ৰথমতে ছাবজেক্ট ভাৰ্ব কম্বাইনেশ্যনটো চাব লাগে। আহক বাৰু আমি চাওঁ কেনেকুৱাকৈ আমি এইটো কৰিব পাৰোঁ। ইয়াতে যদি চাওঁ, ৰাহুল ছিংছ ভেৰি চুইট হোৱেন হি ইজ ইন এ গুড মুড। এতিয়া যদি চাওঁ আমি গোটেইকেইটা পাৰ্ট যদি চাওঁ, ইয়াত চাওঁ ভেৰি চুইট। ভেৰিটো এটা কি হয়, ভেৰিটো হ'ল এটা এডভাৰ্ব বা এডজেক্টিভ কণ্ডিশ্যন সাপেক্ষে, আৰু চুইটটো হ'ল ইয়াত এডজেক্টিভ। গতিকে যদি আমি চুইটটোক এডজেক্টিভ বা এডভাৰ্ব কৰিব লাগে, ইয়াতে কি হ'ব, চুইটলি। কি হ'ব, ৰাহুল ছিংছ ভেৰি চুইটলি, সেইটো হ'ব লাগিছিল। কিন্তু ইয়াত আছে কি ভেৰি চুইট। এতিয়া যিটো ইৰৰ হয়, ইৰৰ থকা পাৰ্টটো হ'ল অপশ্যন নম্বৰ এ, ভেৰি চুইট। তাৰপিছত কুৱেশ্যন নম্বৰ 2, ইট হেজ বিন ৰেইনিং ছিন্স 2 hours। এইটো আমি পাই আহিছোঁ আগতে। ইয়াত যদি আমি চেণ্টেন্সটো চাওঁ, চেণ্টেন্সটো চালে দেখা পাম যে ইয়াত যিটো ইৰৰ আছে, ইৰৰটো হৈছে ছিন্স। কাৰণ ছিন্স থকাৰ পিছত আমি এটা নিৰ্দিষ্ট পইণ্ট অফ টাইম থাকিব লাগিব, যেনে ছিন্সৰ পিছত ছিন্স মৰ্ণিংটো, তেনেকুৱা টাইপ কথাবিলাক জড়িত থাকে, মানে পইণ্ট অফ টাইম জড়িত থাকে। কিন্তু ইয়াত দিয়া আছে যে ফৰ 2 hours। 2 hours মানে এটা ব্যাপক সময় ধৰি। ইট হেজ বিন ৰেইনিং 2 hours। গতিকে এটা ব্যাপক সময় ধৰি যদি বুজায় তেতিয়াহ'লে তাত কি হ'বহে, 4 বহে। এতিয়া এইটো ক্ষেত্ৰত 4 হ'ব, কিন্তু আছে কি ছিন্স, মানে ইৰৰ ক'ত আছে, অপশ্যন নম্বৰ চি, ছিন্স। কুৱেশ্যন নম্বৰ 3, এভৰি ছেটাৰডে দ্য ৱৰ্কাৰ গেটছ দেয়াৰ উইকলি ৱেজেছ। এই চেণ্টেন্সটো যদি আমি ভালকৈ চাওঁ, ইৰৰটো আমি ক'ত দেখা পাম, মই এনচাৰটো দিয়াৰ আগতে নিজে দিবলৈ চেষ্টা কৰিব, আৰু শেষত টোটেল কিমানটা কুৱেশ্যন কাৰেক্ট হয় নিজে এবাৰ ইভালুৱেট কৰি চাব। ইয়াত যদি চাওঁ, দ্য ৱৰ্কাৰ্ছ, এইটো এটা কি হয়, প্লুৰেল ছাবজেক্ট হয়, ছাবজেক্টটো হয় প্লুৰেল। গতিকে ইয়াৰ যিটো ভাৰ্ব হ'ব, ভাৰ্বটো প্লুৰেল হ'ব লাগিব। কিন্তু ইয়াত কি আছে, এছ আছে। কিন্তু আমি ভাৰ্বৰ পিছত এছ বা ইয়েছ কেতিয়া যোগ কৰোঁ, যেতিয়া ভাৰ্বটো আমি ছিংগুলাৰ কৰিব লাগে। কিন্তু ইয়াত দ্য ৱৰ্কাৰ্ছ প্লুৰেল হয়, তাৰপিছত এইটো প্লুৰেল হ'ব লাগিছে, কিন্তু ছিংগুলাৰ হৈ আছে। গতিকে ইৰৰ ক'ত আছে, এই পাৰ্টছত আছে, অৰ্থাৎ দ্য ৱৰ্কাৰ গেটছ, এইটোত হ'ব ইৰৰ পাৰ্টছটো। কুৱেশ্যন নম্বৰ 4, দ্য কণ্ট্ৰাষ্ট বিটুইন ব্ৰিটেইন এণ্ড আদাৰ কাণ্ট্ৰিজ অফ ইউৰোপ আৰ ষ্ট্ৰাইকিং। দ্য কণ্ট্ৰাষ্ট, এইটো হ'ল ছাবজেক্ট, ছাবজেক্টটো কি হয়, ছিংগুলাৰ হয়। কণ্ট্ৰাষ্ট মানে কি হয়, মতভেদ বা মত বিৰোধ তেনেকুৱা বুজায়। বিটুইন ব্ৰিটেইন এণ্ড আদাৰ কাণ্ট্ৰিজ মানে দুখনৰ মাজত, দুটা যিকোনো বস্তুৰ বা যিকোনো বিষয় দুটাৰ মাজত বুজাবলৈ বিটুইন ব্যৱহাৰ কৰা হয়। গতিকে এইটো কাৰেক্ট হয়। অফ ইউৰোপ আৰ ষ্ট্ৰাইকিং। এতিয়া চাওক, ভাৰ্বটো কি দি আছে, আৰ দি আছে। আমাৰ মেইন ছাবজেক্টটো কি আছিল, দ্য কণ্ট্ৰাষ্ট, এইটো ছিংগুলাৰ, কিন্তু ভাৰ্বটো কি দি দিলে, প্লুৰেল, আৰ। গতিকে এইটোৱে হ'ল ইৰৰ, কাৰণ হ'ব লাগিছিল কি, ইজ হ'ব লাগিছিল। এতিয়া ইৰৰ কোনটো হ'ব, আৰ ষ্ট্ৰাইকিং। কুৱেশ্যন নম্বৰ 5, দ্য তাজমহল ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল ক্ৰিয়েশ্যন ইন দ্য ৱৰ্ল্ড। দ্য তাজমহল, এইটো ঠিকেই আছে। ইজ ওৱান অফ দ্য, এইটো যদি চাওঁ আমি, ওৱান অফ দ্যাৰ পিছত যিয়ে থাকক, তাৰপিছত নাউন হওক, ছাবজেক্ট হওক, এই গোটেইটো কি হয়, প্লুৰেল ফৰ্ম হয়। এতিয়া ওৱান অফ দ্যাৰ পিছত কি আছে, ক্ৰিয়েশ্যন, এইটো কি হৈ আছে, ছিংগুলাৰ হৈ আছে, কিন্তু থাকিব লাগিছিল কি, প্লুৰেল, ক্ৰিয়েশ্যনছ হ'ব লাগিছিল। গতিকে আমাৰ ইৰৰ ক'ত আছে, এই পাৰ্টছটোত আছে, অৰ্থাৎ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 6, আই ডিড নট বাই নাইডাৰ অফ দ্য 2 dresses। ইয়াত যদি আমি চেণ্টেন্সটো ভালকৈ চাওঁ, নট
আছে আৰু এইটো নাইডাৰ আছে মানে নট মানে নিগেটিভ নাইডাৰ মানে নিগেটিভ মানে এটা চেণ্টেঞ্চত ডাবল নিগেটিভ আহি গৈছে গতিকে এইটো কি হৈ যাব মিনিংলেছ হৈ যাব সেইকাৰণে কি হৈ যায় ন' নেভাৰ নট এইবিলাক থাকিলে নাইডাৰ কেতিয়াও ব্যৱহাৰ নহয় কি হ'ব এই নাইডাৰৰ ঠাইত আইডাৰ ব্যৱহাৰ হ'ব অৰ্থাৎ আমাৰ ইৰৰ কোনটোত আছে অপশ্যন নম্বৰ চি টোটেল কাৰেকশ্যন বাক্যটো কি হ'ব কাৰেক্ট বাক্যটো আই ডিড নট বাই আইডাৰ ইয়াত আহি যাব আইডাৰ অফ দ্য টু dresses. Question number 7. He allowed his son to drive, but he warned him of the danger. He allowed. এইটো কি subject আৰু এইটো past indefinite tense. Simple past tense. গতিকে এই যিমানখিনি আমাৰ কথোপকথন হ'ব আমি past tenseৰ কথা কৈ আছোঁ গতিকে আমি যদি পঢ়ি চাওঁ দেখা পাম যে ইয়াত warnটো দিছে warnটো কি হয় simple present হয় গতিকে simple present হ'ব নোৱাৰে হ'ব লাগিব কি simple past অৰ্থাৎ কি হ'ব লাগিব warned হ'ব লাগিব এতিয়া যদি আমাক error বাছিব দিয়ে error কি হ'ব এই পাৰ্টটো হ'ব এই পাৰ্টটো means অপশ্যন নম্বৰ সি question number 8 I am not sure if the red car in the parking slot is your এইটো এই কুৱেশ্যনটো যদি আমি পঢ়ি চাওঁ এইটো এটা কিহৰ ওপৰত ডিপেণ্ড কৰি দিছে কুৱেশ্যনটো কম্পাৰিজনৰ ওপৰত ডিপেণ্ড কৰি দিছে আমি সদায় কম্পাৰিজন কি হয় একে জাতীয় বস্তুৰ ওপৰত কম্পাৰিজন কৰিব পাৰিম কিন্তু বেলেগ বেলেগ জাতীয় বস্তু হ'লে কম্পাৰিজন কৰিব নোৱাৰিম যেনে ইয়াত কৈ দিছে আই এম নট চিয়'ৰ ইফ দ্য ৰেড কাৰ ইন দ্য পাৰ্কিং ইজ ইয়'ৰ মানুহৰ লগত কেতিয়াও কাৰৰ কম্পাৰিজন নহয় ইয়াত কাৰেক্টটো কি হ'ব লাগিছিল ইয়'ৰ্ছ হ'ব লাগিছিল ইয়'ৰ্ছ গতিকে যিটো ইৰ'ৰ হয় ইৰ'ৰ কোনটো আছে অপশ্যন নম্বৰ ডি ইজ ইয়'ৰ এই পাৰ্টটো Question number 9. I goes to school every day irrespective of the weather. এতিয়া যদি আমি বাক্যটো পঢ়িবলৈ বাক্যটো পঢ়িবলৈ ষ্টাৰ্ট কৰোঁতে আমি ইৰ'ৰটো দেখা পাম কাৰণ আমি পাই আহিছোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ হি চি এইবিলাকৰ ক্ষেত্ৰত সদায় ভাৰ্বৰ এছ বা ই এছ যোগ হয় কিন্তু যে আইৰ লগত কেতিয়াও এছ বা ই এছ যোগ নহয় গতিকে ইয়াৰ যিটো ইৰ'ৰ পাৰ্ট সেইটো কি হয় আই গোজ কাৰেক্ট কি হ'ব লাগিছিল আই go. Question number 10. There is a very little time for them to prepare for the show. এই বাক্যটো যদি আমি চাওঁ আমি দেখা পাম যে ইয়াত এইখিনিত কোনো ইৰ'ৰ নাই ইয়াতো ইৰ'ৰ নাই এইটোতো ইৰ'ৰ নাই ইয়াত এটা ইৰ'ৰ আছে ইৰ'ৰটো কি আছে টাইমটো কি হয় টাইমটো হয় এটা আনকাউণ্টেবল নাউন গতিকে আনকাউণ্টেবল নাউনৰ আগত আমি এণ্ড আৰ্টিকল কেতিয়াও বহুৱাব নোৱাৰোঁ কিন্তু ইয়াত কি আছে আছে গতিকে এইটোৱে হ'ল ইয়াৰ ইৰ'ৰ অৰ্থাৎ অপশ্যন নম্বৰ বিটো হ'ব কাৰেক্ট ফ্ৰেণ্ডছ এইখিনিতে ক'ব বিচাৰোঁ যে যিহেতু এক্সামলৈ সময় যথেষ্ট কম আছে গতিকে এই কম সময়খিনিত গুৰুত্বপূৰ্ণ টপিকবোৰৰ একদম চিলেক্টেড কুৱেশ্যনবিলাক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দি থকা হৈছে গতিকে সেই ভিডিঅ'বিলাক সময়মতে পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো যদি ভাল পাইছে বা ভিডিঅ'টোৰ পৰা নিজকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কিবা যদি কনফিউজন থাকে বা কিবা ক'বলগীয়া থাকে মোক নিশ্চয় কমেণ্টত জনাব পাৰিব কুৱেশ্যন নম্বৰ 11 She persists to doing what she wanted despite opposition এই কুৱেশ্যনটো এই বাক্যটো যে দিয়া আছে বাক্যটো এটা ইৰ'ৰ আছে ইৰ'ৰটো কি হয় মই আৰম্ভণিতে কৈছিলোঁ যে যিটো স্পটিং ইৰ'ৰৰ বা ইৰ'ৰ ডিটেকশ্যনৰ যিমানবিলাক কুৱেশ্যন হয় ইয়াত কি হয় প্ৰিপজিশ্যনো চেক কৰে এইটোত আমি যদি চাওঁ ফিক্স প্ৰিপজিশ্যন এটা থাকে পাৰচিষ্টৰ লগত সদায় কি হয় পাৰচিষ্টৰ লগত সদায় ইন হয় কিন্তু ইয়াত কি দিয়া আছে টু দিয়া আছে এইটো হ'ব ইয়াৰ ইৰ'ৰ অৰ্থাৎ চি পাৰচিষ্টেড ইন ডুইং হ'ব গতিকে ইয়াত ৰংটো ক'ত আছে টু ডুইঙত ৰংটো আছে আৰু প্ৰিপজিশ্যনৰ ওপৰত যদি ভিডিঅ' চোৱা নাই মই এই চেনেলটোত অলৰেডি ভিডিঅ' আপলোড কৰি ৰাখি দিছোঁ মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো সেই ভিডিঅ'কেইটা লিংক দি দিম তাৰ পৰা চাব পাৰিব মই প্ৰিপজিশ্যনৰ ওপৰত কণ্টিনিউ 3টা ভিডিঅ' মই আপলোড কৰিছোঁ সেই প্ৰত্যেক 3টা ভিডিঅ'তে মই প্ৰিপজিশ্যনৰ যিমানখিনি কনচেপ্ট থাকিব লাগে গোটেইখিনি কনচেপ্ট মই দি দিছোঁ আশা কৰোঁ সেই 3টা ভিডিঅ' যদি চাই প্ৰিপজিশ্যনৰ যি কুৱেশ্যনে নাহক কিয় নিশ্চয় কৰিব পাৰিব কুৱেশ্যন নম্বৰ 12 Among you and me she is quite rude to the boy এতিয়া যদি আমি চেণ্টেন্সটো ভালকৈ পঢ়োঁ আমি আৰম্ভণিতে ইয়াৰ এটা ইৰ'ৰ দেখা পাম ইৰ'ৰটো হ'ল
কম্পেৰিজন মানে কাৰ মাজত হৈছে দুজনৰ মাজত ইউ এণ্ড মি গতিকে দুজনৰ মাজত হ'লে কেতিয়াও এমং নহয় কি হ'ব বিটুইন গতিকে ইৰৰটো আছে এইটো অৰ্থাৎ অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 13 I was angry on myself for making such a silly mistake এতিয়া প্ৰিপজিশ্যনেল ফ্ৰেজ কিছুমান আছে বা ফিক্স প্ৰিপজিশ্যন আছে এংগ্ৰিৰ লগত সদায় দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় সেইটো কি হয় এংগ্ৰিৰ লগত এটা এড হয় আৰু এটা উইথ হয় এড কেতিয়া হয় যেতিয়া মানুহে কৰা কোনো কাম বা কোনো বস্তুৰ ওপৰত খং উঠে তেতিয়াহ'লে এংগ্ৰি এড হয় আৰু কোনো ব্যক্তি লগত কোনো মানুহৰ লগত বা কোনো ব্যক্তিৰ লগত খং উঠা বুজালে এংগ্ৰি উইথ হয় এতিয়া যদি আমি এই সেন্টেন্সটো পঢ়ি চাওঁ দেখা পাম যে আই ৱাজ এংগ্ৰি অন মাইছেল্ফ নিজৰ ওপৰত খং উঠিছে মানে কি হ'ব এংগ্ৰি উইথ হ'ব এইটো অন নহয় গতিকে ইৰৰ কোনখিনিত আছে অপশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ 14 I do not like to read this kind of novels I subject singular verb singular এই গোটেইখিনি সিঙ্গুলাৰ আছে যদি আমি চাওঁ এইটো দিজ এইটো সদায় প্লুৰেলত ব্যৱহাৰ হৈছে গতিকে ইয়াত ইৰৰ ক'ত আছে এই পাৰ্টছটোত ইৰৰ আছে দিছ কাইণ্ড অফ নভেলছ কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ এই ভিডিঅ'টো শেষৰটো প্ৰশ্ন হয় নাওএডেজ কমন পিপুল টেক ইণ্টাৰেষ্ট ইন দ্য মেনাৰ ইন হুইচ দে ৱেৰ গভাৰ্ণ এতিয়া নাওএডেজ বুলি কোৱা ল'লে বৰ্তমান সময়ত প্ৰচলিত বা ভৱিষ্যতৰ কথাখিনি বুজাব ইয়াত কেতিয়াও পাষ্ট টেন্সৰ কথা ব্যৱহাৰ নকৰোঁ যদি আমি বাক্যটো চাওঁ দেখা পাম যে ইয়াত পাষ্ট টেন্স ব্যৱহাৰ হৈ আছে ৱেৰ গতিকে ইৰৰ কোনটো হ'ব এই পাৰ্টটো হ'ব ইৰৰ অৰ্থাৎ দে ৱেৰ গভাৰ্ণ এইটো হ'ল ইৰৰ গতিকে ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিলোঁ গতিকে ইয়াৰ পিছত মই আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন অতি সোনকালে লৈ আহিম আৰু প্ৰতিটো বিষয়ৰ প্ৰতিটো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ কিনে মই ভিডিঅ' আকাৰে এই চেনেলটোৰ জৰিয়তে দি আছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে প্ৰতিটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সময়মতে পাই থাকিব ধন্যবাদ